Hello students, আজি লৈ আছো এটা খুবেই ইম্পৰ্টেন্ট ভিডিও আৰু ভিডিওটো ইমানে ইম্পৰ্টেন্ট যে তোমালোকে যদি এই ভিডিওটো সম্পূৰ্ণ চোৱা তেন্তে তোমালোকৰ 80% কাৰেক্টেন্স কমপ্লিট হৈ যাব অৰ্থাৎ তোমালোকে যে এক্সামত যে কাৰেক্টেন্স আহা দেখা হে হাই সেকেন্ডাৰীতে হওক মেট্ৰিকতে হওক সবতে আহে কাৰেক্টেন্স তো তাৰ তোমালোকে 80% তোমালোকে কাৰেক্টেন্স পাৰা হৈ যাবা আৰু এই ভিডিওটো স্পেশালিটি হ'ল যে ইয়াত মই কিছুমান তোমাক কিৱৰ্ড দিম আৰু সেই কিৱৰ্ডখিনি তোমালোকে মনত ৰাখিলে তোমালোকে কাৰেক্টেন্স একেবাৰে ইজি হৈ যাব তোমালোকৰ বাবে তেন্তে আহাচোন ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া প্ৰথম কথা যে আমি কাৰেক্টেন্স কৰাৰ আগতে আমি জানিব লাগিব টেন্সৰ কথা আৰু টেন্সৰ কোনটো টেন্সে কোড ব্যৱহাৰ হয় তাৰ ষ্ট্ৰাকচাৰ কেন জানিব লাগিব গতিকে মই কাৰেক্টেন্স কিদৰ কৰিব লাগিব গোটেইখিনিটো মই কমেই লগতে সেইখিনিও ডিসকাস কৰি যাম এতিয়া প্ৰথমে টেন্সটো হৈছে আমাৰ সিম্পল প্ৰেজেন্ট এটা সিম্পল প্ৰেজেন্টে কেতিয়া হয় যে তোমালোকে ইউনিভাৰ্সাল ট্ৰুথ বা হেবিচুৱেল ৱৰ্ক যেনেকৈ চিৰহত্য ঘটনা আৰু অভ্যাসগত কাম হলে আমাৰ সিম্পল প্ৰেজেন্ট হয় এতিয়া সিম্পল প্ৰেজেন্টৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস v1 ভাৰ্ব 1 প্লাস অবজেক্ট এতিয়া সিম্পল প্ৰেজেন্টত যে এটা সেন্টেন্স থাকিব তাত আমি কেনেকৈ গম পাম সিম্পল প্ৰেজেন্টত আছে যে কাৰেক্ট টেন্সটো আমাৰ যে সিম্পল প্ৰেজেন্টত আছে কেনেকৈ গম পাম আমি গম পাম এই কিৱৰ্ডছ খিনি চাই তোমালোকে দেখা পাইছা এই কিৱৰ্ডছ খিনি কি লিখা হৈ আছে অলৱেজ ইউজুৱেলি অফেন সামটাইম সেলডম ৰেয়াৰলি নেভাৰ এভৰিডে অন সানডেজ অন মনডেজ যিকোনো এটসেট্ৰা তো এইখিনি আমি যদি পাওঁ আমি যদি সেন্টেন্সটো আমাৰ কৰিব দিয়া কাৰেক্ট টেন্সটো যদি আমি এইখিনি কিবা এটা ইয়াৰ পৰা যদি কিবা এটা কিৱৰ্ড পাই যাওঁ তেন্তে আমি গম পাই যাম যে সেই সেন্টেন্সটো কিহত আছে সিম্পল প্ৰেজেন্টত আছে এতিয়া এক্সাম্পল মই এটা দিছো চোৱা তোমালোকৰ হি নেভাৰ ড্ৰিংক টি এই যে নেভাৰটো দেখিছা তোমালোকে নেভাৰটো চোৱা তোমালোকে কিৱৰ্ডত পৰিছে মানে সিম্পল প্ৰেজেন্টৰ কিৱৰ্ডত পৰিছে নেভাৰটো গতিকে সিম্পল প্ৰেজেন্টৰ গঠনটো কি আছিল সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট v1 গতিকে ইয়াত কি বহিব সাবজেক্টটো যেহেতু অলৰেডি আমাৰ আছে হেতু গতিকে হেতু বহালো তেনেকে আৰু ড্ৰিংকটো কি আছে ব্ৰেকেটৰ ভিতৰত আছে মানে ড্ৰিংকটো হৈছে ভাৰ্ব গতিকে ভাৰ্বৰ কি বহিব ফাৰ্স্ট ফৰ্ম বহিব গতিকে ড্ৰিংকে বহিব কিন্তু যেহেতু আমাৰ সিম্পল প্ৰেজেন্টত কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ থাকিলে ভাৰ্বত এছ এটা যোগ হয় যেনেকৈ থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হৈছে কি হি শি ইট তেনে ধৰণৰ বস্তুবিলাকত কি বহে আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ বুলি কোৱা হয় তো ইয়াত কি হৈছে সেইভাবে ইয়াত আমি ভাৰ্বত কি বহালো বেলেগ একো চেঞ্জ কৰা নাই খালি এছ এটা বহোৱা হৈছে আৰু বাকি টি2 অবজেক্ট হিচাপে বহিছে গতিকে তেনে ধৰণে তোমালোকে সিম্পল প্ৰেজেন্টত থকাখিনি কৰিব পাৰিবা এতিয়া আহিছো প্ৰেজেন্ট কন্টিনিউয়াছ হলে আমি কি দৰে বুজি পাম এটো যে প্ৰেজেন্ট কন্টিনিউয়াছত আছে এতিয়া চোৱা প্ৰথমতে জানি লও যে প্ৰেজেন্ট কন্টিনিউয়াছ কেতিয়া হয় কোনো এটা কাম বৰ্তমান চলি আছে হয়তো অতীতত ষ্টাৰ্ট হৈছে কামটো কিন্তু বৰ্তমান চলি আছে বুজাবলৈ আমি কি বুজাও প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ইউজ কৰা হয় ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস এমিজাৰ প্লাস ভাৰ্ব ফাৰ্স্ট ফৰ্ম প্লাস অবজেক্ট সেই ষ্ট্ৰাকচাৰটো তোমালোকে মনত ৰাখিব লাগিব কাৰেক্ট টেন্সৰ কাৰণে তো ইয়াৰ কিৱৰ্ডছ খিনি কি হ'ব নাও ৰাইট নাও দিস কোৱাৰ্টাৰ এটসেট্ৰা তো এইকেইটা যদি কিৱৰ্ডছ তোমালোকে পোৱা মানে সেন্টেন্সটো তোমালোকে কৰিব দিয়া কাৰেক্ট টেন্সৰ সেন্টেন্সটো যদি এই কিৱৰ্ড কেইটা পোৱা তোমালোকে ডাইৰেক্টলি প্ৰেজেন্ট কন্টিনিউয়াছত কৰি দিব পাৰিবা এটা এক্সাম্পল মই দিছো চোৱা আই ৰাইট এ পয়েম নাও এটা নাওটো ক'ত পৰিছে আমাৰ কিৱৰ্ডছত পৰিছে নাই চোৱা তোমালোকে ফাৰ্ষ্টতে কি আছে নাও আছে গতিকে নাও থাকিলে আমি কিহত লৈ যাম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত মহাম আই এম ৰাইটিং এ পয়েম নাও এতিয়া আহিছো প্ৰেজেন্ট পাৰফেক্টলৈ যে প্ৰেজেন্ট পাৰফেক্ট কেতিয়া হয় যেতিয়া কোনো এটা কাম ইমাত্ৰ শেষ হৈছে বা হোৱা নাই সেইখিনি বুজাবলৈ আমাৰ প্ৰেজেন্ট পাৰফেক্ট আমি ইউজ কৰো আৰু ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস হ্যাভ এছ প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট ইয়াত কিৱৰ্ডছ খিনি আমি কি চালে গম পাম যে ইয়াত থাকিব অলৰেডি ইয়েট জাস্ট এভাৰ নেভাৰ এখিনি থাকিলে আমি গম পাম যে এটো কিহত আছে প্ৰেজেন্ট পাৰফেক্টত আছে ইয়াৰ এক্সাম্পল এটা দিছো চোৱা হি কাম অলৰেডি ইয়াত চোৱা তোমালোকে কিৱৰ্ডত প্ৰথমতে আছে অলৰেডি গতিকে অলৰেডি যেতিয়া আমি পালো তেতিয়া আমি গম পাই গলো যে কি আছে প্ৰেজেন্ট পাৰফেক্টত আছে ইয়াত কি হ'ব হি হেজ কাম অলৰেডি তোমালোকে ষ্ট্ৰাকচাৰটো চাই লবা ষ্ট্ৰাকচাৰৰ অনুসৰি তোমালোকে এইখিনি বহাই যাবা এতিয়া হিচাপে আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ যে যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় সেই কেনে কামৰ অৰ্থত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ ইউজ কৰো ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস ভাৰ্ব সাবজেক্ট প্লাস হ্যাভ এছ প্লাস বিন প্লাস ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত আইএনজি প্লাস আৰু লগতে কি হ'ব অবজেক্ট এতিয়া আমি কি চালে গম পাম যে এটো আমাৰ সেন্টেন্সটো কিহত মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত হ'ব হেকিটা হৈছে কিৱৰ্ডছ কেটা হৈছে আমাৰ ফৰ সিন্স লেটলি এইকেইটা চালে আমি গম পাই যাম সেন্টেন্সটো কিহত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আছে
তো ইয়াত কি আছে প্ৰথম এক্সাম্পলটো চোৱা হি ডু দ্য ৱৰ্ক সিন্স মৰ্নিং ইয়াত আমি যেহেতু পালোঁ সিন্সটো গতিকে এইটোত কি হ'ব আমি কি গম পাই গ'লোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত আমি চেণ্টেন্সটো লৈ নিব লাগিব এতিয়া এনচাৰটো কি আছে হি হেজ বিন ডুইং দ্য ৱৰ্ক সিন্স মৰ্নিং যেহেতু সিন্স আছে আৰু তোমালোকে চেণ্টেন্সটো অৰ্থ বুজিবলৈ তোমালোকে কিন্তু কাৰেক্টনেছ কৰিব পাৰা ইয়াত চোৱা কি কৈছে হি ডু দ্য ৱৰ্ক সিন্স মৰ্নিং সি তেওঁ ৰাতিপুৱাৰ পৰা কামটো কৰি আছে আৰু আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ অৰ্থ হৈছে কি যে অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে কৰি আছে গতিকে কামটো কি হৈছে ৰাতিপুৱাৰ পৰা চলি আছে আৰু বৰ্তমানলৈকে চলি আছে গতিকে ইয়াত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু লাষ্টত আমাৰ এনচাৰটো তোমালোকক অলৰেডি ক'লোৱে যে হি হেজ বিন ডুইং দ্য ৱৰ্ক সিন্স মৰ্নিং ইতিমধ্যে আমি প্ৰেজেণ্টখিনি শেষ কৰিলোঁ এতিয়া আহিলোঁ পাষ্ট টেন্সলৈ যে পাষ্ট টেন্সত আমাৰ চিম্পল পাষ্ট কেতিয়া হয় যে কোনো এটা কাম অতীতত হোৱা বুজাবলৈ চিম্পল পাষ্ট আমি ব্যৱহাৰ কৰোঁ ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ V2 অৰ্থাৎ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আৰু অবজেক্ট এতিয়া ইয়াত কিৱৰ্ডছখিনি আমি কি পালে গম পাম যে আমি এইটো চিম্পল চেণ্টেন্সটো চিম্পল পাষ্টৰ আছে কি চালে গম পাম যে কিৱৰ্ডছখিনি হৈছে য়েষ্টাৰডে লাষ্ট উইক লাষ্ট মান্থ দিছ মৰ্নিং ৱেন মিনিং ইজ পাষ্ট দ্য দিছ মৰ্নিং হ'ব পাৰে কিন্তু যদি পাষ্টৰ কথা কোৱা হয় তেতিয়া আমি দিছ মৰ্নিংটো চিম্পল পাষ্টত ব্যৱহাৰ কৰোঁ ইয়াৰ এক্সাম্পলটো হ'ব আই চি হিম য়েষ্টাৰডে চোৱা তোমালোকৰ কিৱৰ্ডছ আছে আমাৰ আৰু এই য়েষ্টাৰডেত চালে আমি কি গম পাই গ'লোঁ যে চেণ্টেন্সটো কিহত আছে চিম্পল পাষ্টত আছে সেইকাৰণে আমি কি কৰিম ইয়াৰ পেটাৰ্ণ মতে ছাবজেক্টটো হৈছে আই আৰু চিটো আমাৰ কি কৰিব লাগিব ভাৰ্ব আছে আৰু ভাৰ্বৰ আমি কি বহাম V2 বহাম ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বহাম সেইকাৰণে কি হ'ল ইয়াত আই চ হিম য়েষ্টাৰডে এতিয়া কি হৈছে পাষ্ট কণ্টিনিউৱাছ কেতিয়া হয় যে অতীতৰ কোনো এটা কাম চলি আছিল বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰোঁ ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লগতে ING আৰু অবজেক্ট এতিয়া ইয়াত আমি কি ৱৰ্ড চালে আমি গম পাম ইয়াত আমি কি ৱৰ্ড চাম হোৱাইল আৰু হোৱেন যেতিয়া হোৱাইল আৰু হোৱেন ব্যৱহাৰ হ'ব তেতিয়া আমি ব্যৱহাৰ কৰিম পাষ্ট কণ্টিনিউৱাছ এতিয়া ধৰা তোমালোকৰ এক্সাম্পল আছে যে তোমালোকৰ এক্সামত হয়তো আহিব পাৰে এনেকুৱা যে আই ৰিড হোৱেন দে কেম ইয়াত আমি কিৱৰ্ডছটো কোনটো পালোঁ হোৱেনটো আমি পাই গ'লোঁ গতিকে আমি কি গম পালোঁ এইটো কিহত নিম পাষ্ট কণ্টিনিউৱাছত নিব লাগিব বুলি আমি গম পাই গ'লোঁ গতিকে ইয়াৰ এনচাৰটো কি হ'ব আই ৱাজ ৰিডিং হোৱেন দে কেম এতিয়া আহিছোঁ পাষ্ট পাৰফেক্টলৈ যে পাষ্ট পাৰফেক্ট কেতিয়া হয় যে কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম শেষ হৈছিল বুজাবলৈ পাষ্ট পাৰফেক্ট আমি ব্যৱহাৰ কৰোঁ ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট এতিয়া আমি কি চালে গম পাম যে এইটো চেণ্টেন্সটো পাষ্ট পাৰফেক্ট আছে বুলি আমি কিৱৰ্ডছখিনি হৈছে আমাৰ ইয়াৰ বিফ'ৰ আফটাৰ বাই দ্য টাইম এতিয়া এক্সাম্পল চোৱা তোমালোকে দ্য গেম ষ্টাৰ্ট বিফ'ৰ উই ৰিচ্ড ইয়াত কি কৈছে যে গেমটো ষ্টাৰ্ট হৈছিল আমি গৈ পোৱাৰ আগতে গতিকে কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম হৈছিল গতিকে এইটো কি হ'ব পাষ্ট পাৰফেক্ট হ'ব আৰু কিৱৰ্ডৰ যিহেতু বিফ'ৰটো আছে গতিকে আমি কি গম পাম এইটো পাষ্ট পাৰফেক্টত আছে গতিকে আমাৰ চেণ্টেন্সটো কি হ'ব এনচাৰটো দ্য গেম হেড ষ্টাৰ্টেড বিফ'ৰ উই ৰিচ্ড আমাৰ নেক্সট আছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কেতিয়া হয় যে কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম চলি আছিল বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ব্যৱহাৰ কৰা হয় ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ ING প্লাছ অবজেক্ট ইয়াত আমি কি চালে গম পাম আমি ফ'ৰ আৰু চিন্স তো ফ'ৰ আৰু চিন্স কিহত আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছতো আছিলে ইয়াতো আছে গতিকে অলপমান কনফিউজন লাগে ঠিকেই কিন্তু তোমালোকে এটা কথা মন কৰিবা যে ফ'ৰ আৰু চিন্স থাকিব লগতে কি থাকিব আফটাৰ বিফ'ৰো ইয়াত থাকিব চেণ্টেন্সত এতিয়া এক্সাম্পল চোৱা তোমালোকে আই ইট ফৰ 2 hours বিফ'ৰ মাই ফ্ৰেণ্ড এৰাইভ যে মই 2 ঘণ্টা ধৰি খাই আছিলোঁ বিফ'ৰ মাই ফ্ৰেণ্ড এৰাইভ মানে ফ্ৰেণ্ড অহাৰ আগতে গতিকে কিবা এটা কাম চলি আছিল ফ্ৰেণ্ড অহাৰ আগতে হয়নে 4 আছে 2 hours আছে 4 আছে কিন্তু ইয়াত কি আছে বিফ'ৰ দি পেলাইও মানে বিফ'ৰ দি পেলাই কি আছে কনজাংশ্যন এইটো কনজাংশ্যন হিচাপে বিফ'ৰটো ব্যৱহাৰ হৈছে গতিকে এইটো হৈছে আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত আমি লিখিব লাগিব আৰু ইয়াৰ এনচাৰটো হ'ব আই হেভ বিন ইটিং ফৰ 2 hours বিফ'ৰ মাই ফ্ৰেণ্ড এৰাইভ এতিয়া আহিছোঁ ফিউচাৰ টেন্সলৈ প্ৰথমে আহিছে চিম্পল ফিউচাৰ তো চিম্পল ফিউচাৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট আৰু আমি কি চালে গম পাম কিৱৰ্ডছখিনি হৈছে ইয়াৰ টুমৰো নেক্সট উইক নেক্সট মান্থ এক্সেট্ৰা বা নেক্সট ডে তেনেধৰণৰ থাকিলে আমি কি কৰিম ফিউচাৰ চিম্পলত পঢ়াম তো ইয়াত তোমালোকৰ এক্সাম্পল দেখা পাইছা হি গ' টু দেলহি নেক্সট উইক ইয়াত নেক্সট উইক যিহেতু কিৱৰ্ডছত আছে গতিকে নেক্সট উইক যেতিয়া তোমালোকে দেখা পাবা তেতিয়া তোমালোকে গম পাবা যে আমি কিহত নিব লাগিব চিম্পল ফিউচাৰলৈ নিব লাগিব চেণ্টেন্সটো চিম্পল ফিউচাৰলৈ নিব লাগিব গতিকে ইয়াত কি হৈছে এনচাৰটো হি উইল গ' টু দেলহি নেক্সট উইক সি কি কৰিব অহা উইকত দিল্লীলৈ যাব
গতিকে এইখিনি আছিলে কিছুমান কিৱৰ্ডছ ফিউচাৰ টেন্সৰ আৰু আছে যদিও ইমান ইউজ নহয় গতিকে তোমালোকে চিম্পুল ফিউচাৰলৈকে জানি ৰখা আৰু এই কিৱৰ্ডখিনি তোমালোকে কপি কৰি ৰাখিবা আৰু তোমালোকে যদি প্ৰেক্টিছ কৰা তোমালোকে কুৱেশ্যন বেংক হওক বা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰৰ পৰা যদি তোমালোকে এই কিৱৰ্ডছখিনি চাইছা তোমালোকে যদি কাৰেক্ট টেন্সখিনি প্ৰেক্টিছ কৰা তেন্তে নিশ্চিতভাৱে তোমালোকৰ অতি সহজ হৈ পৰিব কাৰেক্ট টেন্স কৰা আৰু তোমালোকে সম্পূৰ্ণ নম্বৰ এক্সামত পাব পাৰিবা গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ